এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ আৰু বিশেষকৈ বিশ্বনাথ জিলাৰ গহপুৰত প্ৰতিটো দলেই কিন্তু ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে আৰু মিত্ৰজোঁটৰ বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছে অসম গণ পৰিষদৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে আছে। গতিকে সামগ্ৰিক প্ৰেক্ষাপটত যদি আপোনাক সোধোঁ এইবাৰ নিৰ্বাচন কি হ'ব? এইবাৰ নিৰ্বাচনত মিত্ৰজোঁটেই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পঞ্চায়তী ৰাজৰ চৰকাৰ গঠন কৰিব। জিলা পৰিষদৰ চৰকাৰটো হ'বই, গাঁও পঞ্চায়তৰ যিসমূহ চৰকাৰ সেয়াও হ'ব, আঞ্চলিক পৰিষদ। কাৰণ প্ৰকৃতাৰ্থত ৰাজ্যখনত বিৰোধী বুলিবলৈ নায়েই। বিৰোধী শক্তি মাজে মাজে ক'ৰবাত ফ্লেগ এখন দুখন উৰি থকা দেখা যায় আৰু তেওঁলোক বহুধা বিভক্ত। তাৰোপৰি ৰাইজে কি বিচাৰে? উন্নয়ন বিচাৰে, ৰাইজে বিচাৰে নিৰাপত্তা আৰু ৰাইজে বিচাৰে বলিষ্ঠ নেতৃত্ব। এইবোৰতো নাই বিৰোধী পক্ষত। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন, ৰাষ্ট্ৰ নিৰ্মাণৰ যি পৰিকল্পনাক আগবঢ়াই নিয়াৰ লগতে আমাৰ ৰাজ্যখনক সৰ্বতো প্ৰকাৰ দিশে তেওঁ শ্ৰেষ্ঠ ৰাজ্যলৈ উন্নীত কৰাৰ কাৰণে যি পৰিকল্পনাৰে আগবাঢ়িছে, সেই পৰিকল্পনাত আমি অসম গণ পৰিষদ দলে, ভাৰতীয় জনতা পাৰ্টীৰ লগত UPPL দলে, গণশক্তি দলে, ৰাভা আছং ঐক্যমঞ্চই আমি সন্মিলিতভাৱে এক মিত্ৰ শক্তিলৈ পৰিণত হৈ আমি এতিয়া ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ লাগিছোঁ। আৰু এই নিৰ্বাচনত আমি দেখিছোঁ, আজি মই ৰাতিপুৱাৰ পৰা গহপুৰ বিধানসভা সমষ্টিৰ ডুবিয়া পঞ্চায়তৰ ককিলা ৰংগমঞ্চৰ পৰা আৰম্ভ কৰি এতিয়া সেই মিছামাৰী গাঁও পঞ্চায়তলৈকে আহিছোঁ। সৰ্বত্ৰতে দেখিছোঁ ৰাইজৰ মনত প্ৰচণ্ড আত্মবিশ্বাস। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন ৰাজ্য চৰকাৰ, সেই ৰাজ্য চৰকাৰৰ যি গ্ৰাম্য উন্নয়ন আৰু বিকাশৰ পৰিকল্পনাক বাস্তৱায়িত কৰিবৰ কাৰণে সকলোৱে সহযোগিতা কৰিব। আমি যদি গহপুৰত চাওঁ 28খনকৈ পঞ্চায়ত আছে। এতিয়া প্ৰতিখন পঞ্চায়তত ঠিক বিৰোধী দল কংগ্ৰেছেও, যিহেতু প্ৰাক্তন সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, তেওঁ কিন্তু জোৰদাৰ প্ৰচাৰ কাৰ্যত তেওঁ ব্যস্ত আছে। গতিকে কি ক'ব এই সম্পৰ্কে? কাৰণ এফালে কংগ্ৰেছ, আনফালে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল, কেনেকুৱা হ'ব? যোৱাটো বিধানসভা নিৰ্বাচনত মুখ ঠেকেচা খাই তেওঁতো সমষ্টিও এৰিলে, ৰাজ্যও এৰিলে, সকলো এৰিছিল দেখোন। এতিয়া আকৌ তেওঁ ঘূৰি আহিছে। ইতিমধ্যে 7খন পঞ্চায়ত আমাৰ দখললৈ আহিলেই। তাৰপিছত বিৰোধী পক্ষক ৰাইজে ভোট দি পেলাই ভোটটো কেলৈ পানীত পেলাব? ৰাইজক লাগে উন্নয়ন, ৰাইজক লাগে বিকাশ, ৰাইজক লাগে চৰকাৰে বিভিন্ন শ্ৰেণীৰ মানুহৰ কাৰণে যিবোৰ সা সুবিধা আগবঢ়াইছে, সেই সা সুবিধাৰ সুপ্ৰয়োগ আৰু সুলাভ। গতিকে বিৰোধী পক্ষ বুলিবলৈ ইয়াত নাই। থকা হ'লে তেওঁ আবুল তাবুল কথা বকি থাকে নেকি? কাৰণ ৰাইজ কিয় বাৰু থাকিব কংগ্ৰেছৰ লগত? সৌ 2021 মুখ্যমন্ত্ৰী হ'ম বুলি যি তালফাল লগালে, সেই তালফাল লগাই উঠি 30,000তকৈ অধিক ভোটত হাৰি যেতিয়া মুখ ঠেকেচা খায়, দলো এৰিলে, তেওঁ গৈ পেলাই মমতা দিদিৰ লগ লাগিলে। এতিয়া দেখিলে তাত বজাৰত আম টেঙা, এতিয়া আকৌ ঘূৰি আহিছে। গতিকে এইবিলাক লাভ নাই একো। গহপুৰত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ এই যিটো সন্মিলিত অভিযান, গণশক্তি আছে আমাৰ লগত, গতিকে আমি শেষ হাঁহি মাৰিমেই। নিশ্চয় তেওঁ শেষ হাঁহি মাৰিম বুলি কৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে। গতিকে খুব আচলতে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু প্ৰতিটো ৰাজনৈতিক দলে এতিয়া এনেদৰে পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনী প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।